নমস্কাৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত 5টা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ। অষ্টম দৰমহা আয়োগ 8 পে কমিশ্যন কাৰ্যকৰী কৰা দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসমৰ নামো চৰ্চাত আছে। এই নতুন আয়োগৰ অধীনত দৰমহা প্ৰায় দুগুণ হোৱাৰ সম্ভাৱনা আছে বুলি বাতৰি প্ৰকাশ পাইছে। উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট আৰু তামিলনাডুৰ লগতে অসমতো এই তালিকাত সংলগ্ন হৈছে। ইতিমধ্যেই আপোনালোকে অৱগত হৈছে যে 1 জানুৱাৰী তাৰিখতে মুখ্যমন্ত্ৰী মহোদয় অসমত অষ্টম দৰমহা আয়োগ গঠনৰ কথা তেওঁ আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। গতিকে দেশৰ ভিতৰতে প্ৰথম 5খন ৰাষ্ট্ৰৰ ভিতৰত অসমৰ নামো অন্তৰ্ভুক্ত হৈছে। দ্বিতীয়টো খবৰ লৈ আহিছোঁ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সামাজিক মাধ্যমত শ্বেয়াৰ কৰা হৈছে যে এ মিটিং to review the existing national pension system অৰ্থাৎ NPS ব্যৱস্থাৰ ওপৰত ৰিভিউ কৰিবৰ কাৰণে and the implementation of the unified pension scheme আৰু ইউনিফাইড পেঞ্চন স্কিম প্ৰয়োগ কৰাৰ ক্ষেত্ৰত এখন গুৰুত্বপূৰ্ণ মিটিং বা বৈঠক অনুষ্ঠিত হৈছিলে was held on Tuesday at জনতা ভৱন দিছপুৰত অনুষ্ঠিত হৈছিল। The meeting was chaired by Shri Jayant Narlikar, IAS কমিশনাৰ এণ্ড ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম। সন্মানীয় জয়ন্ত নাৰ্লিকাৰ ডাঙৰীয়াই মিটিংখন তেওঁ অধ্যক্ষতা কৰিছিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ। আৰু তাত শ্ৰী মিষ্টাৰ পেৰী উপস্থিত আছিলে আৰু PFRDAৰ বিষয়ববীয়াও উপস্থিত আছিলে। গতিকে NPS আৰু UPS সম্পৰ্কত এখন গুৰুত্বপূৰ্ণ বৈঠক সম্পন্ন হৈছে। তৃতীয়টো খবৰ লৈ আহিছোঁ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ফালৰ পৰা এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। এমাহৰ সময়সীমাৰে স্মৰণ কৰক আৰু সমাধান কৰক ডি কাহিনীয়া 8700 গ্ৰেড পে ঘূৰাই দিয়ক শীৰ্ষক স্মাৰকপত্ৰ প্ৰদানৰ তেওঁলোকে আনুষ্ঠানিকভাৱে এটা কাৰ্যসূচী হাতত লৈছে, যিটো 27, 28 আৰু 29 জানুৱাৰী 2026 হৈছে। সন্মিলনীৰ অন্তৰ্গত প্ৰতিটো কেন্দ্ৰই সুবিধা অনুসৰি মহকুমা সমিতিয়ে নিৰ্ধাৰণ কৰা যিকোনো এদিন মেইল বা ডাকযোগে স্মাৰকপত্ৰ তেওঁলোকে প্ৰদান কৰাৰ কাৰ্যসূচী লৈছে, যিটো স্মাৰকপত্ৰ প্ৰেৰণ কাৰ্যসূচী হিচাপে বিবেচিত হৈছে। অন্য এটা খবৰ লৈ আহিছোঁ যিটো DA আৰু DRৰ লগত জড়িত। বৰ্তমানৰ যি 58% DA সি বৃদ্ধি হৈ 63% হ'বগৈ নেকি? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰীয় পৰিষদ অৰ্থাৎ ষ্টাফ ছাইড ড্ৰাফটিং কমিটিয়ে 2026 চনৰ 25 ফেব্ৰুৱাৰীত দিল্লীত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিব, যি অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত ড্ৰাফটিং কমিটিয়ে তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰেলৱে, প্ৰতিৰক্ষা, ডাক বিভাগ, আয়কৰকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগৰ কৰ্মচাৰীৰ বিষয়ত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব তেওঁলোকৰ ড্ৰাফটত কি থাকিব। গতিকে অন্য এটা খবৰ আহিছে যে অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত ফিটমেণ্ট ফেক্টৰ কিমান হ'ব, 3.25 হ'ব পাৰে নেকি? আৰু এই সম্পৰ্কত দাবী উত্থাপন কৰিছে কৰ্মচাৰী সংগঠনসমূহে। বিশেষকৈ এই ক্ষেত্ৰত ফেডাৰেশ্যন অৱ নেশ্যনেল পোষ্টেল অৰ্গেনাইজেশ্যন, যাক FNPO বুলি কোৱা হয়, তেওঁলোকে পে লেভেল অনুসৰি ফিটমেণ্ট ফেক্টৰ 3.25লৈকে দাবী জনাইছে। FNPOৰ মতে ফিটমেণ্ট ফেক্টৰ 3.0ৰ পৰা 3.25লৈ বৃদ্ধি কৰা উচিত বুলি তেওঁলোকে কৈছে। ইয়াৰ উপৰিও বাৰ্ষিক বৃদ্ধিৰ হাৰ 3%ৰ পৰা 5%লৈ উন্নীত কৰাৰ প্ৰস্তাৱো তেওঁলোকে দিয়া হৈছে বুলি কৈছে। FNPOই বিভিন্ন দৰমহা স্তৰৰ বাবে ভিন্ন ভিন্ন ফিটমেণ্ট ফেক্টৰৰ প্ৰস্তাৱ তেওঁলোকে দিছে, য'ত লেভেল 1ৰ পৰা লেভেল 5লৈ তেওঁলোকে গ্ৰুপ C আৰু D কৰ্মচাৰীৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ 3.0 তেওঁলোকে প্ৰস্তাৱ দিছে। লেভেল 6ৰ পৰা লেভেল 12লৈ তেওঁলোকে ফিটমেণ্ট ফেক্টৰ 3.05ৰ পৰা 3.10 প্ৰস্তাৱ দিছে আৰু লেভেল 13ৰ পৰা 15লৈ তেওঁলোকে 3.15ৰ প্ৰস্তাৱ দিছে আৰু লেভেল 16ৰ পৰা তেওঁলোকে ওপৰৰ বিষয়খিনি 3.25লৈকে ফিটমেণ্ট ফেক্টৰৰ তেওঁলোকে প্ৰস্তাৱ দিছে। এতিয়া আহিছোঁ OPS সম্পৰ্কত এটা গুৰুত্বপূৰ্ণ খবৰ। উত্তৰ পূবৰ যি বিভিন্ন সংগঠনসমূহে OPSৰ দাবীৰে তেওঁলোকে কৰ্মচাৰী সংগঠনে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে, যিখন ফেব্ৰুৱাৰী মাহত হ'বলৈ গৈ আছে। আৰু ইতিমধ্যে অৰুণাচলত এখন বৈঠক হৈছে, য'ত অসমৰ পৰা অচ্যুতানন্দ হাজৰিকা মহোদয় তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য তেওঁ তাত আগবঢ়াইছে আৰু আগন্তুক ফেব্ৰুৱাৰী মাহত এখন গুৰুত্বপূৰ্ণ বৈঠক হোৱা কথা আছে, য'ত তেওঁলোকে NPS আৰু UPSৰ পৰিৱৰ্তে পুৰণি পেঞ্চনৰ দাবী জনোৱাৰ লৈ গুৰুত্বপূৰ্ণ কাৰ্যসূচী বা এনেধৰণৰ তেওঁলোকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'বলৈ গৈ আছে। এনেধৰণৰ খবৰ কাৰণে চেনেলটি ছাবস্ক্ৰাইব কৰিব, ভাল পালে লাইক